নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণৰ এটা অন্যতম কাৰক হিচাপে বাতৰি কাকতৰ ভূমিকা বিষয়ে আলোচনা কৰিম। বাতৰি কাকত বা সংবাদপত্ৰ হৈছে জনমত গঠনৰ এক বিশেষ আহিলা। সংবাদপত্ৰই পোনতে ব্যক্তিগত চিন্তাক সামাজিক মৰ্যাদা আৰু আদৰ্শৰূপে দাঙি ধৰি তাক এক সামাজিক শক্তিত পৰিণত কৰে। সংবাদপত্ৰৰ মাধ্যমতেই সমাজত দেশ বিদেশৰ খা খবৰ প্ৰচাৰ কৰাৰ লগে লগে নতুন নতুন চিন্তা চৰ্চা, ধ্যান ধাৰণা, আদৰ্শ, মতামত আদি দ্ৰুতগতিত প্ৰচাৰ কৰিব পৰা যায়। কিন্তু ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যে যিহেতু আমি ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ সময়ছোৱাৰ কথাহে আলোচনা কৰি আছোঁ, সেয়েহে সেই সময়ছোৱাত আজিকালিৰ তুলনাত প্ৰচাৰ মাধ্যম বা জনমত গঠনৰ অন্যতম আহিলাবিলাক যেনে দূৰদৰ্শন, ৰেডিঅ', মোবাইল আদিবিলাক নাছিল আৰু বাতৰি কাকতেই এক গুৰুত্বপূৰ্ণ মাধ্যমত পৰিণত হৈছিল। সেয়েহে ব্ৰিটিছ শাসনৰ সময়তো ভাৰতবৰ্ষত প্ৰকাশিত সংবাদপত্ৰসমূহে জাতীয় স্বাৰ্থৰ অনুকূলে জনমত গঠন কৰি দেশৰ মানুহৰ জাতীয় চেতনা বৃদ্ধিত ইন্ধন যোগাইছিল। এতিয়া বাতৰি কাকতসমূহেনো কেনেকৈ ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত জাতীয়তাবাদৰ উন্মেষণ যোগাইছিল, সেই কথা আলোচনা কৰাৰ আগতে আমি বাতৰি কাকতৰ ইতিহাস সম্বন্ধীয় কিছু কথা বা বাতৰি কাকতৰ পটভূমিৰ বিষয়ে জানি ল'ব লাগিব। ভাৰতবৰ্ষত 1780 চনত জেমছ আগাষ্টাছ হিকিয়ে বেংগল গেজেট নামৰ দেশৰ প্ৰথমখন সংবাদপত্ৰ ইংৰাজী ভাষাত প্ৰকাশ কৰে আৰু এই সংবাদপত্ৰখন প্ৰকাশ হোৱাৰ প্ৰায় 3 দশকৰ পিছতো ভাৰতবৰ্ষত কেৱল ইংৰাজী ভাষাৰহে সংবাদপত্ৰ প্ৰকাশ হৈছিল আৰু যিবিলাকে কেৱল মাত্ৰ ইংৰাজী সমাজখনৰ বা ইংৰাজসকলৰহে মুখপত্ৰ হিচাপে কাম কৰিছিল। কিন্তু ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত শিক্ষাৰ আধুনিকীকৰণ তথা পাশ্চাত্য শিক্ষাৰ প্ৰভাৱে ভাৰতবৰ্ষত আধুনিক শিক্ষাৰে শিক্ষিত কিছু লোকে দেশীয় ভাষাৰে সংবাদপত্ৰ প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহে আৰু সেই বেছিভাগ সংবাদপত্ৰই আছিল জাতীয়তাবাদী মতাদৰ্শপুষ্ট। কিয়নো সেই সংবাদপত্ৰবিলাকৰ প্ৰকাশৰ নেতৃত্ব লৈছিল সমাজ সংস্কাৰক তথা জাতীয়তাবাদী নেতাসকলে আৰু সেয়েহে সেই সংবাদপত্ৰবিলাকৰ যোগেদি জাতীয়তাবাদী মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ লগতে সংবাদপত্ৰ আৰু জাতীয়তাবাদ এটাৰ আনটো পৰিপূৰক হৈ উঠে আৰু লগতে সংবাদপত্ৰবিলাকে দেশৰ সাধাৰণ জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠে আৰু এই কথাত ইংৰাজ শাসকবৰ্গ সচেতন হৈ উঠিছিল বা সজাগ হৈ উঠিছিল, কাৰণ তেওঁলোকে বুজি উঠিছিল যে অনিয়ন্ত্ৰিত তথা মুক্ত বাতৰি কাকতে ইংৰাজ শাসন তথা কৰ্তৃত্বৰ প্ৰতি বিপদ কঢ়িয়াই আনিব আৰু তেওঁলোকে মানি লৈছিল যে ভাৰতবৰ্ষত বাতৰি কাকতসমূহে এক নৱজাগৰণৰ জোৱাৰ আনিছে। এই পৰিপ্ৰেক্ষিততেই ইংৰাজ চৰকাৰে সংবাদপত্ৰৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে আৰু তাৰ উদ্দেশ্যে 1799 চনত লৰ্ড ৱেলছলিয়ে প্ৰেছ ৰেগুলেশ্যন এক্ট বা আইন এখন প্ৰণয়ন কৰি বাতৰি কাকতৰ ওপৰত যিবিলাক ভাৰতবৰ্ষৰ আঞ্চলিক ভাষাৰ বাতৰি কাকত আছিল সেই বাতৰি কাকতবিলাকৰ ওপৰত বাধা নিষেধ আৰোপ কৰে আৰু ইয়াৰ কিছু বছৰ পাছত অৰ্থাৎ 1817 চনত লৰ্ড হেষ্টিংছে কিছু শিথিলতা প্ৰদান কৰে, কিছুমান বিষয়ৰ ওপৰত কিছু শিথিলতা প্ৰদান কৰে আৰু সেই বিষয়বিলাকৰ ওপৰত সম্পাদকৰ মত প্ৰকাশৰ স্বাধীনতা দিয়ে। তথাপিও 1823 চনত পুনৰ বাতৰি কাকতবিলাকৰ ওপৰত বাধা আৰোপ কৰে আৰু এই কথাত ৰাজা ৰামমোহন ৰায়ে বিৰোধিতা কৰি কলিকতা হাইকোৰ্ট আৰু গভৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দিছিল আৰু তাৎক্ষণিকভাৱে এই আবেদন বা ৰাজা ৰামমোহন ৰায়ৰ বিৰোধিতাৰ কোনো প্ৰভাৱ নপৰিলেও 1835 চনত লৰ্ড মেটকাফে ভাৰতীয় সংবাদপত্ৰসমূহৰ ওপৰত ইংৰাজ চৰকাৰে আৰোপ কৰা বাধা নিষেধসমূহ উঠাই লৈছিল আৰু লগে লগে আঞ্চলিক ভাষাত ভালেমান সংবাদপত্ৰ প্ৰকাশ পাইছিল। এইদৰে বিভিন্ন বাধা নিষেধ অতিক্ৰম কৰি ভাৰতবৰ্ষত আঞ্চলিক ভাষাৰ সংবাদপত্ৰসমূহে এটা সময়ত
প্ৰাণ পাই উঠে আৰু এইবিলাকে জাতীয়তাবাদ উন্মেষণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আৰু এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ অৱদান আছিল সকলোতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় দশকত বংগদেশত জনপ্ৰিয় হোৱা বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আৰু এই কাকতসমূহে ইংৰাজৰ শোষণ, অত্যাচাৰ আদি জনসমাজত উদঙাই দিছিল। আৰু সেই সময়তে 1861 চনত ভাৰতবৰ্ষত এটা দুৰ্ভিক্ষ হৈছিল আৰু এই দুৰ্ভিক্ষৰ প্ৰতি ইংৰাজ চৰকাৰে সম্পূৰ্ণৰূপে অৱহেলা বা আওকাণ কৰিছিল। আৰু এই ইংৰাজ চৰকাৰৰ আওকণীয়া মনোভাৱক এই বাতৰি কাকতসমূহে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। ফলস্বৰূপে এই কাৰ্যত ক্ষুব্ধ হৈ সেই সময়ৰ ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড লিটনে পুনৰ বাতৰি কাকতৰ স্বাধীনতা হস্তক্ষেপ কৰিবলৈ কুখ্যাত প্ৰেছ আইন জাৰি কৰে। আৰু এই আইনখনে ভাৰতবৰ্ষৰ বাতৰি কাকতসমূহৰ স্বাধীনতা সম্পূৰ্ণৰূপে হৰণ কৰিছিল। আৰু এই আইন অনুসৰি ভাৰতবৰ্ষত সেই সময়ত দেশীয় ভাষাৰ বাতৰি কাকতসমূহে চৰকাৰ বিৰোধী বা চৰকাৰৰ বিপক্ষে উচতনিমূলক কোনো বাতৰি পৰিৱেশন কৰিব নোৱাৰিব বুলি এই আইনখনত বাধা নিষেধ আৰোপ কৰে। আৰু এই আইনখনৰ পৰিণতিত মাদ্ৰাজৰ হিন্দু, বোম্বাইৰ কেশৰী, বংগদেশৰ বিভিন্ন বাতৰি কাকতসমূহ যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি সাময়িকভাৱে বন্ধ হৈ পৰিছিল। আৰু এই আইনৰ পৰা ৰক্ষা পাবলৈ আনকি অমৃত বাজাৰ পত্ৰিকা আদি কাকতসমূহে ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশ কৰিবলৈ লৈছিল। ছাত্ৰ ছাত্ৰীসকল, এইদৰে ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণত বাতৰি কাকতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই কাকতসমূহে চৰকাৰৰ নীতি আৰু কৰ্মৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। সেয়েহে চৰকাৰে মাজে মাজে দেশীয় বাতৰি কাকতসমূহৰ স্বাধীনতা হৰণ কৰিছিল। তথাপিও প্ৰতিকূল পৰিস্থিতিৰ মাজত আঞ্চলিক ভাষাৰ বাতৰি কাকতসমূহে জনসচেতনতা গঢ়ি তুলিছিল আৰু দেশৰ মুক্তিৰ কাৰণে জনসাধাৰণক সংঘবদ্ধ কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা ভাৰতবৰ্ষত বাতৰি কাকতসমূহে কেনেদৰে জাতীয়তাবাদৰ উন্মেষণ ঘটাইছিল সেই সম্পৰ্কে বুজি পাবা। আৰু ইয়াৰ লগতে তোমালোকৰ কাৰণে কেইটামান গৃহকৰ্ম দিয়া হৈছে, এই গৃহকৰ্মকেইটা কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।